Hey guys, welcome back to my channel. तो सब फ्रेंड आना वीडियो आप लोग स्वागत जनाइছোঁ। तो सब फ्रेंड आप लोग गम पाइছে আজি ৰাতি 12টা বজাত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট মানে পাব্লিছ কৰিছে। তো আপোনালোকৰ আজি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ কাৰণে পৰীক্ষা দিছিলে সেই পৰীক্ষাৰ ৰিজাল্ট আপুনি কেনেকৈ চেক কৰিব সেইটো আপোনালোকে চেক কৰাৰ কাৰণে আপোনালোকে মোবাইল বা কম্পিউটাৰ স্ক্ৰীনত যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে মই সিম্পল ট্ৰিক আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে চাপ কৰি দিব জব আসাম বুলি সাৰ্চ কৰি দিব। জব আসাম সাৰ্চ কৰি দিয়াৰ পিছত তো সব দেখা পাইছে জব আসাম এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। প্ৰথম যিটো অপশ্যন আহিছে এইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকৰ মাজত নেক্সট ইণ্টাৰফেচ খুলিব। আপুনি তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে দিছে ADRE ৰিজাল্ট এইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে কি কৰিব তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে তলফালে স্ক্ৰল কৰিব কৰাৰ পিছত যে আপোনালোকৰ ৰিজাল্ট আছিল আপোনালোকৰ ৰিজাল্টৰ অপশ্যনবিলাক আহি যাব। আপোনালোকে ৰিজাল্ট চাব পাৰিব। তো মই আপোনালোকে দেখাই দি আছোঁ। যদি আপোনালোকে এনসাৰ কি ডাউনলোড কৰিব বিচাৰে নহ'লে ইয়াৰ পৰা ক্লিক কৰি আপোনালোকে এনসাৰ কি ডাউনলোড কৰিব পাৰিব। আৰু লগতে যদি আপোনালোকে মানে ৰিজাল্ট চাব বিচাৰে নহ'লে আপোনালোকে তলফালে আৰু স্ক্ৰল কৰিব কৰাৰ পিছত তো সব ফ্ৰেন্ড আপোনালোকে দেখা পাইছে ইম্পৰ্টেণ্ট লিংক ফৰ অফ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিজাল্ট। তো সব ফ্ৰেন্ড দেখা পাইছে ADR পেপাৰ ৰিজাল্ট তাৰপিছত ADR পেপাৰ 2 ADR পেপাৰ 3 ADR পেপাৰ 4 আৰু পেপাৰ 5 আৰু 5টা পেপাৰ এটা এক্সামৰ আপোনালোকৰ লিংকবিলাক দি আছে। আপোনালোকে চাবৰ অন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত সব ফ্ৰেন্ড আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ আহিব। দেখা পাইছে এইটো হ'ল SSLC যিবিলাক মানে ক্লাছ 10 লগত আবেদন কৰিছিল সিহঁতৰ কাৰণে এইটো এটা আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো বহাই দিব আৰু লগতে আপোনালোকে ইয়াতে পাছৱৰ্ডটো বহাই দিব। বহাই দিয়াৰ পিছত তো সব আপোনালোকৰ মানে ৰিজাল্টটো আহি যাব। তাৰপিছতো সব মই আপোনালোকক দেখাই দি আছোঁ। দেখাইছে প্ৰতিটো মানে যিটো আপোনালোকৰ কেটাগৰী আছে আপোনালোকৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত সব আপোনালোকৰ এনেকৈ আহি যাব। আৰু আপোনালোকে এইটো হ'ল আপোনালোকৰ ক্লাছ 8ৰ যিবিলাক মানুহে ক্লাছ 8ৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰ এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ড বহাই কিনে আপোনালোকে ৰিজাল্ট চাব পাৰিব। আৰু এটা ৰাস্তা আপোনালোকৰ এটা হ'ল পেপাৰ 3 হ'ল আপোনালোকৰ SSLC যিবিলাক মানে হাই ছেকেণ্ডেৰী লেভেলৰ কাৰণে আবেদন কৰিছিলে সিহঁতৰ কাৰণে এইটো হয়। আপোনালোকে চেম প্ৰচেছে এপ্লিকেশ্যন পাছৱৰ্ড দি লগইন কৰি আপোনালোকৰ ৰিজাল্টটো চাব। তাৰপিছত আপোনালোকৰ যিটো 4 পেপাৰ আছিলে এইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সব এইটো হ'ল আপোনালোকৰ বেচেলাৰ ডিগ্ৰী পষ্ট যিবিলাক মানে ডিগ্ৰী মানে BA পাছ দি আপোনালোকৰ মানে হেৰি কৰিছিলে BA BSc কাৰণে আবেদন কৰিছিলে সিহঁতৰ কাৰণে এইটো লিংক। আৰু 5 নম্বৰ যিটো আছে ড্ৰাইভাৰ পষ্ট যিবিলাক মানে কেণ্ডিডেটে আপোনালোকৰ SSLC পাছ দি আৰু লগতে ড্ৰাইভিং লাইচেন্স আবেদন কৰিছিলে সিহঁতৰ লিংকটো এনেকুৱা। তো সব যদি এতিয়া আপোনালোকৰ কথা হ'ল যদি আপোনালোকৰ এডমিট কাৰ্ডটো হেৰাই গৈছে বা আপোনালোকৰ এপ্লিকেশ্যন পাছৱৰ্ডটো পাহৰি গৈছে তো কেনেকৈ আপোনালোকে সেইটো আপোনালোকে আনিব সেইটো মই আপোনালোকক দেখাই দি আছোঁ। তো আপোনালোকে যিকোনো এটা আপোনালোকৰ লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকে কি কৰিব ইয়াতে কি কৰিব দেখা পাইছে ফৰগেট পাছৱৰ্ড বুলি অপশ্যন আছে এইটো অপশ্যন আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মাজত নেক্সট ইণ্টাৰফেচ ল'ব। তাৰপিছত কি কৰিব আপোনালোকে আকৌ ফৰগেট পাছৱৰ্ড ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো সব এটা আপোনালোকৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিয়ে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিব। বহাই কিনে আপোনালোকে ডেট অফ বাৰ্থটো বহাই দিব। বহাই কিনে তো সব আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি দিব। ছাবমিট বাটনত ক্লিক কৰি দিয়াৰ পিছত তো সব আপোনালোকৰ মোবাইল নম্বৰত আপোনালোকৰ যি পাছৱৰ্ড আৰু এপ্লিকেশ্যন নম্বৰ আছে সেইটো আহি যাব। তো সব এনেকৈ আপোনালোকৰ ADRৰ যি থাৰ্ড আৰু ফ'ৰ্থ গ্ৰেডৰ ৰিজাল্ট আছিল আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। তো সব কোনে পাছ কৰিছে আপোনালোকে কমেণ্টত জনাব। আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সদায় নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।